নমস্কাৰ আমাৰ মাজৰ বহু শিক্ষক এতিয়াও কনফিউজ হৈ আছে যে তেওঁলোকে যি ফলাফল ঘোষণা কৰিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক ফলাফল হাতত তুলি দিব লাগিব সেই ফলাফল কিদৰে ঘোষণা কৰিব তেওঁলোকক যি আমাৰ ফৰ্মেটিভ এছেছমেন্ট বা সামেটিভ এছেছমেন্ট বা এনুৱেল এক্সামিনেশ্যন আমাৰ হৈছে আৰু গুণ উৎসৱৰ ফলাফল যেহেতু ঘোষণা হ'ল এতিয়া আমি ক'ৰ পৰা কিমান শতাংশ নম্বৰ ধৰি পেলাই দিব লাগিব সেই ক্ষেত্ৰত কিছু কনফিউজনছ এতিয়াও আছে যাৰ কাৰণে আমাৰ সমগ্ৰ শিক্ষা মিছন ডাইৰেক্টৰ চালৰ ফালৰ পৰা 29 মাৰ্চ 2025 তাৰিখে এই পত্ৰ এটি দিছে আৰু পত্ৰটোত স্পষ্টকৈ লিখিছে যে 10% ওয়েটেজ আমি গুণ উৎসৱৰ পৰা দিব লাগিব আৰু এই ক্ষেত্ৰত এছচিআৰটিয়ে ইতিমধ্যে যি গাইডলাইন দিছে যে আমি এছেছমেন্ট ৰিপৰ্ট কাৰ্ড কিদৰে প্ৰস্তুত কৰিব লাগে সেই গাইডলাইন ফলো কৰি পেলাই আমি 10% ওয়েটেজ গুণ উৎসৱত দিব লাগিব আৰু যেহেতু গুণ উৎসৱৰ পৰা দিব লাগিব আৰু যেহেতু 2025 গুণ উৎসৱৰ ফলাফল 27 মাৰ্চ তাৰিখে প্ৰকাশ পালে গতিকে আমাৰ কোনো অসুবিধা নহব আমি গুণ উৎসৱ 2025 ফলাফলৰ পৰা 10% ওয়েটেজ দি পেলাই আমি আমাৰ ষ্টুডেন্ট ৰিপৰ্ট কাৰ্ডসমূহ প্ৰস্তুত কৰিম গতিকে ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে এছচিআৰটিৰ যি গাইডলাইন ইতিমধ্যে প্ৰকাশ পাইছে সেইমতে আমি কৰিবলৈ আৰু এছচিআৰটি গাইডলাইনত কি আছে আমি চাওঁ এইখন হল এছচিআৰটি গাইডলাইন যোনটো আমাৰ 21 ছেপ্টেম্বৰ 2024 ত প্ৰকাশ পাইছিলে আৰু ইয়াত স্পষ্টকৈ লিখিছিলে যে এফএ অৰ্থাৎ ফৰ্মেটিভ এছেছমেন্ট আৰু সামেটিভ এছেছমেন্ট আৰু এনুৱেল এক্সামিনেশ্যনৰ ক্লাছ 3 পৰা 8 লৈকে হ'ব 1 আৰু 2 নহয় সো ক্লাছ 3 পৰা 8 লৈকে যি আমাৰ ফৰ্মেটিভ সামেটিভ আৰু এনুৱেল এক্সামিনেশ্যন হ'ব সেই তাত আমি নম্বৰ কিদৰে দিব লাগিব যেহেতু আমাৰ 2019 আৰটি এমেন্ডমেন্ট এক্ট মতে আমি কামখিনি কৰিব লাগিব গতিকে তাৰ গোটেইখিনি তথ্য তেওঁলোকে দিছে আৰু সেই তথ্যখিনি ইয়াৰ পিছৰ বিস্তাৰিত আছে মই আপোনালোকক গোটেইখিনি ক'বলৈ নাযাওঁ কিন্তু মই সিম্পলি আপোনালোকক দেখুৱাব বিচাৰো যে ইয়াতে চাৰিটা এছেছমেন্টৰ কথা উল্লেখ কৰিছে ক্লাছ 3 পৰা 8 লৈকে আৰু ইয়াতে যি প্ৰথম যোনটো হ'ব ফৰ্মেটিভ এছেছমেন্ট তাত 50 মাৰ্কছৰ থাকিব আৰু সেকেন্ড যোনটো পৰীক্ষা হয় হেতু হৈছে সামেটিভ এছেছমেন্ট 1 তাত 100 মাৰ্কছ আৰু থাৰ্ড যোনটো পৰীক্ষা হয় হেতু আকৌ ফৰ্মেটিভ এছেছমেন্ট 2 তাত 50 মাৰ্কছ আৰু ফোৰ্থ যোনটো পৰীক্ষা হয় হেতু সামেটিভ এছেছমেন্ট 2 তাত 100 মাৰ্কছ আৰু 5 আৰু 8 ৰ ক্ষেত্ৰত 100 মাৰ্কছে হ'ব কিন্তু এনুৱেল এক্সাম হ'ব আৰু কোড কিমানখিনি সিলেবাস কভাৰ কৰিব লাগে মই আগৰ এটা ভিডিওত মই ইতিমধ্যে কৈ থৈছো এইখিনি মই ৰিপিট নকৰো বা এইখিনি আপোনালোকে অলৰেডি এক্সাম ললে কিন্তু আমি মাৰ্কস কেনেকৈ দিব লাগিব হেতু আপোনালোকে যদি চাইকে স্পষ্টকৈ লিখা আছে এফএ 1 ৰ পৰা আমি 10% মাৰ্কস দিব লাগিব এছএ 1 ৰ পৰা 35% মাৰ্কস দিব লাগিব আকৌ এফএ 2 ৰ পৰা 10% আৰু এছএ 2 ৰ পৰা 35% অৰ্থাৎ এফএ দুটা আছে দুটা পৰা 10% আৰু এছএ দুটা এছএৰ পৰা সামেটিভ এছেছমেন্টৰ পৰা 35% টোটাল 90% হৈ আছে ইয়াৰ পৰা এছেছমেন্টৰ পৰা আৰু 10% হৈ আছে গুণ উৎসৱৰ পৰা গতিকে আমি এইদৰে আমাৰ মাৰ্কসখিনি দিব লাগিব আৰু এই কথাখিনি ক্লাছ 3 পৰা 8 লৈকে সকলোৰে কাৰণে প্ৰযোজ্য গতিকে এই কথাখিনি এই মাৰ্কসৰ ষ্টাইলটো আমি ফলো কৰি পেলাই আমি মাৰ্কস দিব লাগিব আৰু এই ক্ষেত্ৰত মই এটি ভিডিও ইতিমধ্যে প্ৰস্তুত কৰি থৈছো আপোনালোকে ভিডিওটি থাম্বনেইলটো মই আপোনালোকক স্ক্ৰীনত দেখাব চেষ্টা কৰিম এই থাম্বনেইলটো এই ভিডিওটো ইতিমধ্যে প্ৰস্তুত কৰা আছে যে অগ্ৰগতি খতিয়ান পত্ৰ পিপিসি 90% মাৰ্কস মান নিৰূপণৰ পৰা 10% গুণ উৎসৱৰ পৰা আমি কেনেকৈ দিব লাগিব আৰু যেহেতু আমাক এবাৰ চৰকাৰীভাৱে পিপিসি যোগান ধৰা হোৱা নাই যেখিনি পিপিসি আমি স্কুলত পাইছো এইখিনি এই বছৰৰ ব্যৱহাৰ কৰিব নালাগে তাৰ কাৰণে স্পষ্ট নিৰ্দেশনা দিছে এইখিনি অহা বছৰৰ কাৰণে হয় গতিকে আমি পিপিসি আমাৰ নিজৰ ফালৰ পৰা আমি প্ৰস্তুত কৰিব লাগিব ইয়াত মই সেই গোটেইখিনি কথা কৈছো আৰু পিপিসিৰ বা মাৰ্কশিটৰ এটি আৰ্কিউ মই আপোনালোকক দিছো বা সেই মাৰ্কশিটৰ যদি আপোনালোকে ওৱৰ্ড ফাইল বা পিডিএফ ফাইল লাগে তেন্তে আপোনালোকে মোক হোৱাটছআপ কৰিব মই হেকিনো দিব চেষ্টা কৰিম আপোনালোকে কাইন্ডলি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি পেলাই সেই ভিডিওটো এবাৰ চাই ল'ব মই আপোনালোকক সম্পূৰ্ণৰূপে বুজাইছো কথা তাত কি দৰে পাৰ্চেন্টেজখিনি আহিব লাগে বা কি কেনেদৰে আমি মাৰ্কশিট প্ৰস্তুত পূৰ কৰিব লাগে গোটেইখিনি কথা মই তাত বুজাইছো আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰি পেলাই যদি পিপিসি বুলি সাৰ্চ কৰি পেলাই চাই মোৰ চেনেলটিত তেতিয়ালে নিশ্চয় ভিডিওটি পাব বা মই আপোনালোক এই ভিডিওটোৰ ডেসক্ৰিপচনতো সেই ভিডিওটি মই দি থম আপোনালোকে সেই লিংকৰ থ্ৰু দি গৈ পেলাই ভিডিওটি চাব পাৰে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকক পিডিএফ বা ওৱৰ্ড ফাইল লাগে তেন্তে হোৱাটছআপ কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ